সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি সৰস্বতী পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 1 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, সন্ধিয়া 5:56 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, দিনৰ 4:21 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:05:59 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:11:27। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱগণ, হাতীৰ অস্থি, অগ্নিযোগ, অস্তোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 4:21 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব ঘোঁৰাৰ অস্থি, মাহেন্দ্ৰ যোগ আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:36 পৰা 1 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:54 পৰা 9:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। লগতে আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত খোৱা লোৱাত অকণমান যত্ন ৰাখিব। বেছিকৈ খোৱা লোৱা কৰিলে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। বাকী কিন্তু এওঁলোকৰ কৰ্মক্ষেত্ৰত উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ আজি আপুনি লাভ কৰিব পাৰে। আজি যিকোনো পৰিকল্পনা আৰম্ভ কৰাৰ পূৰ্বে আপুনি পৰিয়ালৰ সদস্যসকলৰ আজি উপস্থিতি নতুবা পৰিয়ালৰ সদস্যসকলৰ ছাপোৰ্ট লোৱাৰ চেষ্টা কৰিব। তেনে ক্ষেত্ৰত যিকোনো কামত আপুনি আগবাঢ়ি যাব পাৰিব। আজি উদাৰ হৈ পৰা দেখা যাব। গতিকে কাৰোবাক কিবা বয় বস্তু হয়তো এওঁলোকে দিব বিচাৰিব পাৰে। অৱশ্যে আনৰ পৰা সৰু সুৰা গিফ্ট প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰতিযোগিতামূলক পৰীক্ষাত আগবঢ়াৰ বাবে অত্যন্ত শুভদায়ক, কিয়নো প্ৰতিযোগিতামূলক পৰীক্ষাত আজি আপুনি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। কিন্তু অকণমান মনত হয়তো ভয় ভাৱ চলি থাকিব পাৰে। গতিকে ভয় ভাৱ দূৰ কৰিব পাৰিলে বাকী সকলো দিশত আপোনাৰ দিনটো শুভ হৈ পৰিব। কৰ্ম কৌশলতা আজি বিশেষভাৱে আপোনাৰ বৃদ্ধি পাব। হঠাৎ কিবা ছাৰপ্ৰাইজ হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। বাকী বিদ্যাৰ্থীসকলৰ পঢ়াত অকণমান মনোযোগ কমিব। বাকী কিন্তু সকলো দিশত তেওঁলোকৰ দিনটো শুভ দেখা পোৱা গৈছে। শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ অকণমান চিন্তা বাঢ়িব পাৰে। হয়তো ঘৰৰ চিন্তাই আপোনাৰ যিকোনো ক্ষেত্ৰত মনোযোগ দি কাম কৰাত অকণমান বাধা দিব পাৰে। কিন্তু এওঁলোকৰ আজি মনৰ অস্থিৰতাই দেখা দিব পাৰে। গতিকে যিমান পাৰে মানসিকভাৱে আপুনি সুস্থ থকাৰ চেষ্টা কৰিব। কিন্তু আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো আপোনাৰ অতি সুন্দৰ। বিগত দিনৰ বেমাৰ আজাৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। ধনৰ প্ৰয়োজনীয়তা অকণমান হয়তো সময়ে সময়ে আপোনাৰ আহিব পাৰে। দিনটোৰ যিকোনো সময়ত আপোনাৰ ধনৰ প্ৰয়োজনীয়তা
আহিব পাৰে। জীৱন সংগীৰ সৈতে গোপনীয় কথাও পৰাক লৈ আজি শ্বেয়াৰ নকৰিব, কিয়নো আপোনাৰ নিজৰ গোপনীয় কথাই হয়তো অকণমান খেলি মেলি লগাব পাৰে। গতিকে জীৱন সংগীৰ সৈতেও পৰালৈ আপুনি শ্বেয়াৰ নকৰিব। প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে প্ৰিয়জন অকণমান খঙাল হৈ পৰা দেখা যাব। কৰ্মক্ষেত্ৰত হয়তো আপুনি নতুন পৰিস্থিতিৰ আজি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিন আজি অতি আজি ৰোমান্টিক হ'ব। লগতে আজিৰ দিনটো আপুনি মনত ৰাখিব লাগিব, কিয়নো আজি এনে কিবা ঘটনা হ'ব পাৰে যি ঘটনাই আপোনাক আজিৰ দিনটো চিৰদিনলৈ মনত ৰাখিব। বাকী বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও কিবা শুভ খবৰ অহাৰ সম্ভাৱনা দিনটোৰ শেষৰ ভাগত দেখা পোৱা গৈছে। বিদ্যাত অকণমান চঞ্চলতা থাকিব। বাকী অৱশ্যে সকলো দিশত দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে যদি আজিৰ দিনটোত পৰ্যাপ্ত আৰাম নকৰে তেতিয়াহ'লে হয়তো অকণমান শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰো যত্ন ৰাখিব। ধন সম্বন্ধীয় আজি সমস্যাবোৰ দূৰ হ'ব। গতিকে ধনৰ কিছু প্ৰাপ্তি, ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি পৰিয়ালত কোনো নতুন ব্যক্তিৰ আগমন হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি উলহ মালহেৰে দিনটো আপোনাৰ পাৰ হ'ব। প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি আশা আকাংক্ষাবোৰ অকণমান উচ্চ হ'ব। বিভিন্ন ধৰণৰ আশা এওঁলোকৰ আজি মনলৈ আহিব পাৰে। আজি বিশেষকৈ বন্ধু আৰু ওচৰ পাজাৰ ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলাটো আপোনাৰ বাবে ভাল হ'ব। বন্ধুত্বৰ ক্ষেত্ৰখন সিমান আজি শুভ নহয়। বাকী আলহীৰ আগমনৰ প্ৰবল সম্ভাৱনা আছে। কোনো আলহী হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। প্ৰেমত আজি আপুনি প্ৰিয়জনৰ মতেই হয়তো চলিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ধৈৰ্য কমিব পাৰে। গতিকে যিমান পাৰে ধৈৰ্য বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি বিভিন্ন ক্ষেত্ৰত বিশেষকৈ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা প্ৰবল আছে। আজি যদি আপুনি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে সমাজত লোকপ্ৰিয়তাও বাঢ়িব। সকলো ব্যক্তি আপোনাৰ পিনে আজি আকৰ্ষিত হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিবা ভাল পদক্ষেপ লোৱাৰো সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। গতিকে আজিৰ দিনটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কিবা ভাল পদক্ষেপ ল'ব হয়তো বিচাৰিব পাৰে। অকণমান দিনটোৰ কোনো কোনো সময়ত অকলশৰীয়া যেনে অনুভৱ হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি প্ৰিয়জনে হয়তো পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে অকণমান খং ৰাগৰ পৰিমাণ বাঢ়িব পাৰে। বাকী এওঁলোকে আনৰ প্ৰেছাৰত, আনৰ তলত আজি কাম কৰিব নিবিচাৰে। স্বতন্ত্ৰ হৈ নিজে কিছু কাম কৰিব বিচৰা দেখা যাব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত দিনটোৰ আৰম্ভণিত কিছু মন নবহিব পাৰে। অৱশ্যে সন্ধিয়াৰ ভাগত অকণমান হ'লেও পঢ়া তেওঁলোকৰ মন বহা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম অতি সোনকালে অতি ক্ষীপ্ৰভাৱে কৰিব বিচৰা দেখা যাব। গতিকে যেতিয়া অকণমান কাম বনবোৰত কিছু পলম হয় তেতিয়া এওঁলোকৰ খঙো অকণমান উঠা দেখা যাব। অৱশ্যে ঘৰৰ পৰা আজি উপদেশ লাভ কৰিব পাৰে। বিশেষকৈ ধন সঞ্চয় কৰাত আনৰ পৰা, বিশেষকৈ ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ হয়তো আজিৰ দিনটোত পাব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সৈতেও আপোনাৰ আজি চিনাকি হ'ব পাৰে। গতিকে সৰু সুৰাভাৱে কিবা সুবিধা প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। লগতে নতুন চিন্তা আজি মনত আহিব। গতিকে নতুন নতুন চিন্তা আজি মনলৈ অহা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ফালৰ পৰা অকণমান বেছি মতলীয়া হৈ থকা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম হয়তো আধৰুৱা ৰ'ব পাৰে। আজি ঘৰত আলহীৰ আগমনে খৰচৰ মাত্ৰা অকণমান বৃদ্ধি কৰি তুলিব। বিশেষ সন্ধিয়াৰ ভাগত আলহীৰ আগমনৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি মন পচন্দৰ কামহে এওঁলোকক কৰা দেখা যাব। বিশেষকৈ চিনেমা চাবলৈ অকণমান ইচ্ছা কৰা দেখা যাব।
বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে অকণমান সৰু কথাই মতভেদৰ সৃষ্টি কৰিব পাৰে, গতিকে সম্বন্ধত গুৰুত্ব ৰাখিলে নিশ্চয় সম্বন্ধৰ ফালৰ পৰাও সুন্দৰভাৱে পাৰ হ'ব। বাকী বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু শিক্ষাগুৰুৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি ব্যক্তিসকলে আজি যিকোনো কাম সময়তকৈ আধা সময়তে কৰি শেষ কৰা দেখা যাব, গতিকে সকলো কামত ক্ষিপ্ৰতা আহিব। লগতে আজি সৰু সুৰা ভ্ৰমণ যাত্ৰাৰো সম্ভাৱনা দেখা পোৱা গৈছে। কোনো প্ৰিয় ব্যক্তিৰ সৈতে ক'ৰবাত আপুনি হয়তো যাবলগীয়া হ'ব পাৰে, কিন্তু নিজৰ সা সামগ্ৰী নিজৰ বয় বস্তুৰ ওপৰত অকণমান গুৰুত্ব ৰাখিব, কিয়নো কিবা বয় বস্তু হয়তো আপোনাৰ হেৰুৱাব পাৰে। বন্ধুৰ পৰাও প্ৰয়োজনীয় সময়ত আপুনি আজি সহায় সহযোগিতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো অত্যন্ত শুভদায়ক, কিয়নো প্ৰেম সম্বন্ধ সুদৃঢ় হৈ পৰিব। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ অকণমান আপোনাৰ বাঢ়িব পাৰে। বাকী অৱশ্যে ঘৰৰ কোনো সৰু সদস্যৰ সৈতে হয়তো আপুনি দিনটোৰ সন্ধিয়াৰ সময়খিনি পাৰ কৰিবলগীয়া হ'ব পাৰে। অকণমান শিশুৱে কিছু আজিৰ দিনটোত আমনি কৰা দেখা যাব। সামাজিক ব্যস্ততাও বাঢ়িব। সমাজৰ কাম কাজ নতুবা যিকোনো সামাজিক প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী সকলোৰে মৰম চেনেহ লাভ কৰিব, গতিকে লক্ষ্য কৰিলে কন্যা ৰাশি ব্যক্তিসকলৰ সকলো দিশত দিনটো আজি শুভ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত বিশেষ আশীৰ্বাদ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ পৰা চলি অহা বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যৰ কিছু উন্নতি হ'ব, লগতে এওঁলোকৰ স্থানৰ পৰিৱৰ্তন হ'ব। আপুনি এঠাইৰ পৰা আন ঠাইলৈ হয়তো আজি কিবা কাৰণবশতঃ যাবলগীয়া হ'ব পাৰে। আজি মনোকামনাসমূহ পূৰ্ণ হ'ব, গতিকে ভাবি থকা কামবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল আছে। আজি আপোনাৰ সৌভাগ্যৰ উদয় হ'ব। আপুনি কৰা কষ্টৰ ফলাফল আজিৰ দিনটোত নিশ্চয় লাভ কৰা দেখা যাব। অকণমান সকলোৰে সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। লগতে সমাজত আপোনাৰ লোকপ্ৰিয়তাও বৃদ্ধি পাব। সকলোৱে আজি সমাজত আপোনাৰ ভাল পোৱা দেখা যাব। ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা কৰাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন উৎসাহ বৃদ্ধি পাব। ৰাশিৰ ব্যক্তিসকল আজি খুব দায়িত্বশীল আৰু স্পষ্টবাদী হৈ পৰা দেখা যাব। অৱশ্যে যি কাম কৰিবলৈ নিদিয়কৈ এওঁলোকে দায়িত্ব লৈ সেই কাম বনবোৰ কৰা দেখা যাব। আপুনি কৰা কামৰ বাবে সমাজত প্ৰশংসাও আজি লাভ কৰিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ শিক্ষামূলক ভ্ৰমণ হয়তো আজি হ'ব পাৰে। শিক্ষাৰ বাবে হয়তো আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে, নতুবা ক'ৰবাত গ'লেও আপুনি আজি কিবা নহয় কিবা কথা শিকিব পাৰিব। আজি বাকী অন্য সকলো দিশত শুভভাৱেই পাৰ হ'ব। বিশেষকৈ চেষ্টাত সফলতাৰ আজি সম্ভাৱনা প্ৰবল আছে, গতিকে অকণমান চেষ্টা কৰক, সেই চেষ্টাই আপোনাক সফলতা দিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখি পাৰিলে শাৰীৰিক চৰ্চা কৰিলে নিশ্চয় আপোনাৰ স্বাস্থ্যত কিছু উন্নতি হ'ব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি ৰাশি ব্যক্তিসকলৰ ধন অকণমান সঞ্চয় কৰি ৰখাটো ভাল হ'ব। আজি সঞ্চয় কৰা ধন আপোনাৰ অনাগত দিনত কিছু কামত আহিব। কিন্তু ঘৰৰ পৰা বাহিৰত গ'লেই আপোনাৰ খৰচ আজি অকণমান বাঢ়িব পাৰে, গতিকে ঘৰৰ পৰা ওলাই গ'লেই আপোনাৰ আজি খৰচ বাঢ়িব। ইয়াৰ বাহিৰে প্ৰেমত আনন্দৰ বিশেষ যোগ আছে, গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত আজি শুভদায়ক হৈ পৰিব দিনটো। ভৱিষ্যতৰ চিন্তাই অকণমান মনত খেলি মেলি কিন্তু লগাব পাৰে আপোনাৰ, গতিকে মানসিকভাৱেও আপুনি সবল থকাটো ভাল হ'ব। আজি আনক সহায় কৰাৰ ইচ্ছা মনত আহিব পাৰে, হয়তো কোনো সময়ত আপুনি আনক সহায় কৰিবলগীয়াও কিবা কাৰণবশতঃ হ'ব পাৰে। আজি ঘৰত বৰ বিশেষ সময় হয়তো আপুনি থকাৰ সুবিধা নাপাব পাৰে, কিয়নো দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহিতসকলৰ আজি খৰচ অকণমান বাঢ়িব পাৰে, হয়তো প্ৰিয়জনৰ বাবে আপুনি খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়াত অকণমান মনোযোগ কম হোৱা দেখা যাব। আজিৰ দিনটোত হয়তো পঢ়িবলৈ ইচ্ছা আপোনাৰ নাযাবও পাৰে। বাকী অন্য সকলো দিশত দিনটো অতি শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব
ঘেহুবৰণীয়া। ধনুৰাশি ধনুৰাশি ব্যক্তিসকলৰ আজি অকণমান কিবা কথাই হয়তো চিন্তা অকণমান বঢ়াব পাৰে, গতিকে মানসিকভাৱে অকণমান চিন্তা বৃদ্ধি পোৱা দেখা যাব। কিন্তু স্বাস্থ্যৰ ফালৰ পৰা দিনটো আপোনাৰ অতি সুন্দৰ দেখা পোৱা গৈছে। আজি উৎসৱত অংশগ্ৰহণ আপুনি কৰিব লাগিব, গতিকে কিবা নহয় কিবা উৎসৱ পাৰ্বণত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ধনৰ খৰচ আজি অকণমান বাঢ়িব, গতিকে আপুনি খৰচ নকৰিম বুলি ভাবিলেও হয়তো খৰচ আজিৰ দিনটোত হ'ব পাৰে। আজি জীৱনসংগীৰ সৈতে সম্বন্ধত অকণমান দূৰত্ব বঢ়া দেখা যাব, গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। কিন্তু এওঁলোকে যি কাম কৰিব সেই কাম খুব ইচ্ছা আৰু দৃঢ়তাৰে কৰা দেখা যাব, গতিকে কৰ্মত এওঁলোকৰ আজি নিষ্ঠাৱান হোৱা দেখা যাব। লগতে দায়িত্ব অকণমান বাঢ়িব, আপুনি হয়তো কিবা নহয় কিবা দায়িত্ব ল'বলগীয়াও হ'ব পাৰে। প্ৰিয়জনৰ পৰা উপহাৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে, গতিকে সৰু সুৰা উপহাৰ হয়তো আপুনি পাব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি লাভ কৰিব পাৰে। ঘৰুৱা উৎসৱ নতুবা যিকোনো প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কাম শেষ কৰি এওঁলোকে টিভি মোবাইল, বিশেষকৈ মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব, যাৰ বাবে প্ৰয়োজনীয় সন্ধিয়াৰ কামবোৰ আপোনাৰ হয়তো অকণমান পলম হ'ব পাৰে। বাকী অন্য সকলো দিশত দিনটো অতি শুভ। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত বিশেষ উপদেশ আনৰ পৰা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি বন্ধুৱে সকলো সময়ত সহায় আৰু ছাপোৰ্ট কৰা দেখা যাব, গতিকে বন্ধুৰ সহায়ে আপোনাৰ মানসিক উৎসাহ অকণমান বৃদ্ধি কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনীয় কিবা ক্ষেত্ৰত আজি খৰচ অকণমান কৰিবলগীয়াও হ'ব পাৰে। আজি সম্বন্ধসকলৰ সৈতে সুন্দৰ হৈ পৰিব, বিশেষকৈ প্ৰেম সম্বন্ধ আজি সুদৃঢ় হৈ পৰা দেখা যাব। কিন্তু প্ৰিয়জনৰ মতেই হয়তো আপুনি চলিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত অকণমান কমকৈ কথা বতৰা কৰাৰ চেষ্টা কৰক, কিয়নো বেছি কথা ক'লে হয়তো কৰ্মত অকণমান বেয়া প্ৰভাৱ পৰিব পাৰে, নতুবা অকণমান খেলি মেলি হ'ব পাৰে। কমকৈ কথা কোৱাটোৱে আজি আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত পুৰণা পাবলগীয়া আপুনি ধন হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। কিন্তু নতুন কিতাপ পঢ়াৰ ইচ্ছা আজি প্ৰবল বাঢ়িব, গতিকে আজিৰ দিনটোত তেওঁলোকে নতুন কিতাপ কানি হয়তো ক্ৰয় কৰিব বিচাৰিব পাৰে। সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হৈ পৰিব। সকলোৰে সৈতে মিলা প্ৰীতিৰে আজি দিনটো এই মকৰ ৰাশি ব্যক্তিসকলৰ অতিবাহিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি ভক্তিভাৱ বৃদ্ধি পাব, গতিকে শিক্ষাগুৰুসকলকো এওঁলোকে আজি ভক্তি কৰা কিছু দেখা যাব, শ্ৰদ্ধা ভক্তি বাঢ়িব। বাকী অন্য সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব সোণোৱালী। কুম্ভ ৰাশি ব্যক্তিসকলে আজি কোনোবা চিনাকি ব্যক্তিৰ পৰা লাভান্বিত হ'ব পাৰিব, গতিকে কোনোবা চিনাকি ব্যক্তিয়ে হয়তো আপোনাক ক'ৰবাত কিবা লাভ দিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ নতুন পথৰ পৰা আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে কোনোবা নতুন পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কিবা প্ৰয়োজনীয়তা আপুনি পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। বন্ধুৱে এই ৰাশি ব্যক্তিসকলৰ সম্বন্ধত অকণমান খেলি মেলি লগাব পাৰে, গতিকে বন্ধুত্বৰ ক্ষেত্ৰত সতৰ্ক হৈ চলিব। আজি আনৰ কাম হয়তো আপুনি কৰিবলগীয়াও হ'ব পাৰে। নিজৰ কাম বাদ দিও হয়তো আপুনি আনৰ কাম কৰিবলগীয়া হ'ব পাৰে। কিতাপ পঢ়াৰ ইচ্ছা অকণমান বাঢ়িব, বিশেষকৈ সন্ধিয়াৰ সময়ত পঢ়া শুনাত গুৰুত্ব অকণমান বৃদ্ধি পাব। আজি গুৰুতুল্য ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। খৰচ জীৱনসংগীৰ বাবে আপুনি খৰচৰ মাত্ৰা অকণমান বঢ়াবলগীয়া হ'ব পাৰে। বাকী কুম্ভ ৰাশি ব্যক্তিসকলে আজি উত্তম ভোজন ক'ৰবাত গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব, গতিকে আজি হয়তো ঘৰতকৈ আপুনি ঘৰৰ বাহিৰত ক'ৰবাত ভোজন গ্ৰহণ কৰাৰ সুবিধা পাব পাৰে। বাকী অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱেই পাৰ হ'ব। প্ৰেমত আজি অকণমান এঠাইত থকাৰ বিপৰীতে এঠাইৰ পৰা আন ঠাইলৈ হয়তো যাবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব নীলা। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান হয়তো নকাৰাত্মক চিন্তা আহিব পাৰে, গতিকে সেই নকাৰাত্মক চিন্তাবোৰ
আপুনি দূৰ কৰাৰ চেষ্টা কৰিব। পুৰণা দিনৰ কোনো কথাই অকণমান চিন্তা বঢ়াব পাৰে। বাকী কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো অতি শুভ, বিশেষকৈ সৰু সুৰা পূজা পাৰ্বণ নতুবা সৰু সুৰা প্ৰগ্ৰেমত আজি অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ আজি আনক সহায় কৰাৰ ইচ্ছা বাঢ়িব পাৰে। বিশেষকৈ আনক কিবা কাৰণবশতঃ আপুনি ধন দিও হয়তো সহায় কৰিবলগীয়া হ'ব পাৰে। শিশুসকলে আপোনাক ঘৰুৱা কাম বনত সহায় কৰিব, গতিকে শিশুৰ পৰা সহায় প্ৰাপ্তিৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি সঁচা প্ৰেম নিশ্চয় লাভ কৰিব। আজি আধ্যাত্মিকতাৰ প্ৰতিও গুৰুত্ব বাঢ়িব। কোনো ধাৰ্মিক প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিছু সুখবৰ, অনাগত দিনৰ কিবা সুখবৰ হয়তো অকণমান সংকেত আপুনি পাব পাৰে। বাকী প্ৰতিযোগিতামূলক কাম কাজত অংশগ্ৰহণ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভদায়ক। আজিৰ দিনটোত আপুনি যদি প্ৰতিযোগিতামূলক পৰীক্ষাই হওক নতুবা প্ৰতিযোগিতামূলক কামৰ অকণমান শুভাৰম্ভ কৰে, তেতিয়াহ'লে অনাগত দিনত আপুনি নিশ্চয় সফলতা লাভ কৰিব। জীৱনসংগী আপোনাক আজি খুব গুৰুত্ব দিয়া দেখা যাব। আজি ঘৰুৱা চাফ চিকুণ আপুনি কৰিবলগীয়া হয়তো কোনো সময়ত হ'ব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ বাবেও দিনটো অতি সুন্দৰ, কিন্তু মাতৃৰ পৰা অকণমান হয়তো খৰচ আপোনাৰ বাঢ়িব পাৰে। গতিকে মাতৃ সম্বন্ধীয় ক্ষেত্ৰত খৰচ কিছু কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত দিনটো অতি সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।